হেমা 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 কলৈ গৈছিল মোৰ বিনা অনুমতিত ঘূৰি ফুৰিছা কিয় কটা মইতো কিনিও যোৱা নাই আৰু এনেবোৰ প্ৰশ্ন মোক নকৰাই ভাল তোৰ দেখিছো সাহস দিনে দিনে ভাৰি গৈছে তই কলৈ গৈছিলি যদি মই নকওঁ ক'বলৈ বাধ্য কৰাম কিন্তু কি অধিকাৰত কাৰণ তই মোৰ ধৰ্মপত্নী সেয়া যে সত্য নহয় সত্য নহয় সত্য নহয় 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 মোৰ পিতৃপুৰুষক বধ কৰি কেৱল মোক বলপূৰ্বকভাৱে আনৰ চকুত পত্নী কৰি ৰাখিছা কি তোৰ ইমান সাহস পাপিষ্ঠ নাৰী তোৰ মই জীৱন শেষ কৰোঁ পাপিষ্ঠ নাৰী নাৰীৰ ওপৰত কিয় কৰ অত্যাচাৰ ৰৈ নাথাকিবা দাদা এই পাখণ্ডক বধ কৰা এই কোন তহঁত এই পাতালপুৰীত প্ৰৱেশ কৰিলি কেনেকৈ নজানৰে বিশ্বজয়ী অশ্বকৰ্ণময় আজি তহঁতৰ ৰক্ষা নাই দেখুৱাও তহঁতক মৰণৰ পথ দুৰ্ভাগ্য বাছা বাছা তই মোৰ কাষলৈ বাছা মই তোৰ পিতাৰা বাছা তই মোৰ কাষলৈ কোনে কুমাৰক বিচাৰিছে এই দুৰ্জয় কুলাচলৰ দেহ কেতিয়াবাই বিলীন হৈ গৈছে মোৰ ফুল কোমলীয়া বাছাৰ আজি এনেকুৱা অৱস্থা মোৰ বাছাৰ আজি এনেকুৱা দশা মন্ত্ৰীবৰ হওক আজি বাছাৰ এনেকুৱা অৱস্থা তথাপিতো সেইবোৰ পুত্ৰ মোৰ নয়নৰ মণি আচলৰ ধন বাছা তই মোৰ বুকুৰ মাজলৈ বাছা তই মোৰ বুকুৰ মাজলৈ বাছা মাত বাছা এবাৰ পিতা বুলি মাত বাছা মাত বাছা এবাৰ পিতা বুলি মাত বাছা মাত বাছা এবাৰ পিতা বুলি মাত বাছা মোৰ কোনো পিতা নাই মই কুলাচল মই এটা দুৰ্দান্ত ৰাক্ষস কুলাচল
আচল নহয় কুলাচল, তেনেকৈ ক'ব নাপায়। পিতৃৰ বাক্য পালন কৰাটো পুত্ৰৰ কৰ্তব্য। তাৰ আগতে অগস্তিক সোধাগৈ, হৰিৰ দেৱতা শ্ৰেষ্ঠ দে মাধৱ শ্ৰেষ্ঠ মই এতিয়া আহিলো। মন্ত্ৰীবৰ কুলাচলে ঠিক কথাই কৈছে। মই এবাৰ অগস্তিক সুধিব লাগিব যে দেৱতা শ্ৰেষ্ঠ নে মাধৱ শ্ৰেষ্ঠ। বলক মন্ত্ৰীবৰ, মোক অগস্তিৰ আশ্ৰমলৈ বলক। মহাৰাজ, মই কাকুতি কৰিছো, নালাগে যাব অগস্তিৰ কাষলৈ। মোক কোনো বাধা নিদিব মন্ত্ৰীবৰ। যি অগস্তিয়ে মোৰ সোণৰ অহংকাৰত জয় দিলে, যি অগস্তিয়ে মোৰ একমাত্ৰ পুত্ৰক অভিশাপ দি দানৱলৈ কৰিলে পৰিণত, সেই অগস্তিক মই চাবই লাগিব মন্ত্ৰীবৰ। বলক, এই মোৰ আদেশ। হাই অৰ্জুন দাদা, আসল শক্তি অহস্যকৰ্ণৰ ইমান যদিও পৰাস্ত কৰিব নোৱাৰিলো তাকে সন্মুখ সমৰত। হে বীৰপুৰ, হে অৰ্জুন, অশ্বকৰ্ণ সহজে নমৰে। তাৰ মৃত্যু বৰ ৰহস্যপূৰ্ণ। বাৰু জানানে তুমি তাৰ ৰহস্য? জানো, শুনা তোমালোকে। কোৱা। যেতিয়া ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধৰি হিৰণ্যাক্ষক বধ কৰিছিল, তেতিয়া প্ৰকাণ্ড গদা ইয়াত এৰি থৈ যায়। শিৱৰ বৰত বলিয়ান সেই অশ্বকৰ্ণক সেই গদাৰেহে নিধন কৰিব পাৰিবা। সেই গদা সংগ্ৰহ কৰিবলৈ প্ৰথমতে আমি বৰাহ বিষ্ণুক সন্তুষ্ট কৰিব লাগিব, আৰু তেতিয়া তেওঁ অনুমতি দিব, তেতিয়াহে অশ্বকৰ্ণক বধ কৰিব পাৰিবা। ভাই অৰ্জুন দাদা, আহা আমি বৰাহ বিষ্ণুকে সন্তুষ্ট কৰি লওঁ।
আপোনাৰ বৰা অৱতাৰত যি গদা ৰাখি গৈছিল এই পাতালপুৰীত সেই গদাৰে অশ্বকৰ্ণক বধ কৰিবৰ বাবে আমাক অনুমতি প্ৰদান কৰক। হে ভক্তগণ, তোমালোকৰ স্তুতিত মই পৰম সন্তোষিত। যোৱা ভীম অনুমতি মই কৰিলো প্ৰদান। এই গদাৰে অশ্বকৰ্ণক বধ কৰিব পাৰিবা। ভাল প্ৰভু। যোৱা দাদা, তুমি গদা হাতে লৈ আহা। এইবাৰ নিশ্চয় অশ্বকৰ্ণ নিধন হ'ব। তহঁতে এতিয়াও পলাই যোৱা নাই? তহঁতকে মই বিচাৰি চলাত কৰিছিলো। সন্মুখত পালো যেতিয়া তহঁতক এইবাৰ নিষ্ঠা নাই এই অশ্বকৰ্ণৰ হাতৰ পৰা। সেইবাৰ তহঁতকে মই কৰো বাক্যত। কথা ইহঁতে পাৰে ঘৰ পৰা বুজিলো। এইবাৰ মোৰ মৃত্যু নিশ্চিত। এই ভাবিছো পাখণ্ড আগবাঢ়ি এই গদাৰে তোৰ জীৱন শেষ কৰিম। বেশ তেন্তে আগবাঢ়ি দেখা 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 সৰ্বজন দৈবেদ ভক্ত ভীম হবে কৰে ঘূৰ অশ্বকৰ্ণ কৰে ঘূৰ। কতু ক্ষণে অশ্বকৰ্ণ ভূমিত ৰাম হৰি ৰাম হৰি ৰাম হৰি সৰ্বজনে সৰ্বজনে
দাদা হয় অশ্বকৰ্ণ মৃত্যু হ'ল যেতিয়া পাতালপুৰীত থকাৰ আমাৰ কোনো আৱশ্যক নাই। হয় ভাই দাদা ধৰ্মৰাজে চাগে আমাৰ বাবে চিন্তা কৰি আছে। হেমা হেমা ব'লা হেমা, এতিয়া আমাক পৃথিৱীলৈ বাট দেখাই দিয়া। হে বীৰবল, হেমা যাবৰ বেলাত মোৰে সত্য মালাধাৰী গ্ৰহণ কৰি পত্নীৰূপে কৰক গ্ৰহণ। এয়া কেনেকৈ সম্ভৱ হেমা? তুমি অশ্বকৰ্ণৰ পত্নী, তেনেস্থলত তাৰ বাবে কোনো চিন্তা নকৰিবা অৰ্জুন। হেমাক তুমি পত্নীৰূপে গ্ৰহণ কৰা। বৰ্তমান হেমা গৌৰীৰ লগত থাকিব। যেতিয়া হস্তিনাথ ধৰ্মৰাজে ৰজা হ'ব তেতিয়াই হেমাক গতাই দিম। হে প্ৰভু, তোমাৰ ইচ্ছাই হওক পূৰণ। উঠা উঠা হেমা, দ্ৰব্যৰ লিখন কেতিয়াও নহয় খণ্ডন। বাৰু হেমা ব'লা, এতিয়া আমাক পৃথিৱীত থৈ আহা। বল ৰাজ। এয়ে সেই অগস্তি আশ্রম মহারাজ। মুনিবর 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 ও মহারাজে কণ্ঠতত্ত্ব অকস্মাতে এ দেব দুর্গমে অরণ্যলৈ অহাৰে উদ্দেশ্যময় জানিব পাৰোনে? মই জানিবলৈ আহিছো মোৰ একমাত্ৰ পুত্ৰক অভিশাপ দিয়া হ'ল কিয়? মহাৰাজে মানুহে নিজৰ ভাগ্য নিজেই ভাঙে আৰু নিজেই পায়। তাত কোনো জগৰীয়া নহয় মহাৰাজে। কিন্তু কুমাৰক অভিশাপ দিছিল আপুনি। সেই অভিশাপ সি নিজেই মাতি আনিছিল। সি এমুঠি অন্ন বিচাৰি আপোনাৰ আশ্ৰমলৈ আহিছিল। অন্নৰ পৰিৱৰ্তে সি অভিশাপ পালে কিয়? তাৰ আগে মই নিজে আহি আপোনাক অন্ন বিচাৰিছিলো, বহুবাৰ খুজিলো, তথাপিতো মুনিবৰে অহৰ প্ৰদান নকৰিলে। যজ্ঞৰ নৈবেদ্য হেনো দেৱতাৰহে, মনুষ্যৰ নহয়। সঁচা কথা। যজ্ঞৰ নৈবেদ্য কেৱল দেৱতাৰ বস্তু, মনুষ্যৰ প্ৰাপ্য নহয়। এই ধাৰণা সত্য নহয় মুনিবৰ। মহাৰাজ যজ্ঞ মনুষ্যৰ বাবে। যজ্ঞৰ ধোঁৱাই আকাশত ডাৱৰৰ সৃষ্টি কৰে আৰু সেই ডাৱৰে বৰষুণ দিয়ে আৰু সেই বৰষুণে পৃথিৱীত শস্যশালী কৰে আৰু সেই শস্যই জীৱক জীয়াই ৰাখে। গতিকে যজ্ঞ মনুষ্যৰ কল্যাণৰ বাবে, ধ্বংসৰ বাবে নহয়। কিন্তু আপুনি যজ্ঞৰ বাবে প্ৰজাৰ আশ্ৰয়দাতাৰ ৰাজঘৰ ধ্বংস কৰিলে কিয় মুনিবৰ? কিয় কিয় কিয়? আশ্ৰয়
আশ্ৰয়দাতাই যদি আশ্ৰিতৰ জীৱনে বিপদ আপন্ন কৰে তেনে আশ্ৰয়দাতাকে উচিত শাস্তি দিয়াটো কেতিয়াও ভুল নহয় মহাৰাজে। পিতৃৰ বুকুৰ পৰা তাৰ একমাত্ৰ পুত্ৰ কাঢ়ি নিয়াটো কিমান যন্ত্ৰণাদায়ক সেই কথা আপুনি বুজিব কেনেকৈ? মহাৰাজে আপুনি গুণী জ্ঞানী ব্যক্তি হৈ কিয় বিবেচকৰ দৰে বাৰে বাৰে এই কথা কৈ আছে? মই গুণী জ্ঞানী, মই গুণী জ্ঞানী, কিন্তু তাৰ আগত জানি লওক মই ক্ষত্ৰিয়। শক্তি আৰু সম্পদ আহৰণ কৰাই আমাৰ প্ৰধান কৰ্তব্য। কিন্তু আপুনি জিতেন্দ্ৰিয় ঋষি হৈও ক্ৰোধৰ বশৱৰ্তী হৈ মানৱতাক দিলে বিসৰ্জন। গতিকে আপুনি অধৰ্মী, আপোনাৰ মতি ভ্ৰম হৈছে। আপুনি সীমা চেৰাই গৈছে। এইখন আপোনাৰ ৰাজধানী নহয়। গতিকে আপুনি মোৰ আশ্ৰমৰ পৰা যাব পাৰে। মুনিবৰ, আপোনাৰ অধিকাৰ চাই আদেশ দিয়া উচিত আছিল। মুনিবৰ, আপোনাৰ আদেশ পালন কৰিবলৈ আজি এই কৰ্ণদত্ত অপাৰগ। গতিকে মোৰ আদেশ, এই মুহূৰ্ততে আপুনি এই ৰাজ্য ত্যাগ কৰক। আপোনাৰ এই আদেশ মই কেতিয়াও নকৰো। পালন কৰিবলৈ বাধ্য কৰোৱা হ'ব। মোৰ আদেশ, এই মুহূৰ্ততে এই ৰাজ্য ত্যাগ কৰক, নহ'লে মন্ত্ৰীবৰ অস্ত্ৰ দিয়ক মন্ত্ৰীবৰ। এই পাখণ্ডক মই অতিক্ৰম নকৰিব মহাৰাজে। অন্যথা বিপদে জানিব নিশ্চয়। যদি মই আগবাঢ়ো শপতে প্ৰতিত হ'ব। তেন্তে সেয়ে হওক। আৰু এই সুযোগ নাপাৰিব মহাৰাজে। মোৰ গতি কোনেও ৰোধ কৰিব নোৱাৰে। উলটি আহক মহাৰাজ, উলটি আহক। মন্ত্ৰীবৰ, মোক এৰি দিয়ক মন্ত্ৰীবৰ। এই পাখণ্ডক চাওঁ, এই মুনিৰ মহিমা কিমান। অতিক্ৰম কৰিলে তোমালোকে গ্ৰস্ত হ'ব। অগস্তিৰ অভিশাপে শিলাগ্ৰস্ত হৈলা। দেখা সৰ্বজন ঈশ্বৰৰ লীলা। দেখা সৰ্বজন ঈশ্বৰৰ লীলা। মুনিবৰ, এই সাপৰ পৰা কেনেকৈ মুক্তি পাওঁ? ৰাজনে প্ৰভুৰ চৰণে কমলৰ পৰশ পালে এই সাপৰ পৰা মুক্তি পাবা।